আৰম্ভণিতে চীনা হেকাৰসকলে বিশ্বজুৰি হেকিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু প্ৰথম স্থান লাভ কৰিছিল। যদিও 2017 চনৰ পিছত তেওঁলোকৰ উপস্থিতি হঠাতে নাইকিয়া হৈ যায়। প্ৰথমতে কোনেও বুজিব পৰা নাছিল যে চীনা হেকাৰসকলে প্ৰতিযোগিতাত অংশ নোলোৱাৰ কাৰণ কি হ'ব পাৰে। কিন্তু তাৰ পাছত 2019 চনত এটা কাণ্ড সংঘটিত হয় যিয়ে চীনৰ বিপদজনক পৰিকল্পনাৰ কথা উদঙাই দিয়ে। প্ৰিয় দৰ্শক বন্ধুসকল, সৃষ্টিকৰ্তাই আপোনালোকক ভালে ৰাখক, কুশলে ৰাখক, তাৰেই কামনা কৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। বন্ধুসকল, 2017 চনৰ মাৰ্চ মাহত হেকাৰ্ছৰ এটা দল চীনৰ পৰা কানাডাৰ এখন চহৰ ভেংকুৱাৰলৈ যায়। তেওঁলোকৰ মিছনৰ উদ্দেশ্য আছিল বিশ্বৰ সৰ্বাধিক ব্যৱহাৰ হোৱা ছফ্টৱেৰ আৰু ডিভাইচৰ ভিতৰত লুকাই থকা দুৰ্বলতাসমূহ বিচাৰি উলিওৱা। তেওঁলোকৰ লক্ষ্য আছিল গুগলৰ ক্ৰম ব্ৰাউজাৰ, মাইক্ৰছফ্ট উইণ্ডোজ আৰু এপলৰ আইফোন। এই হেকাৰ্ছৰ দলটোৱে কোনো অবৈধ কাম কৰিবলৈ যোৱা নাছিল। তেওঁলোকে এক বৈধ হেকিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈছিল, যিটোৰ নাম দিয়া হৈছিল পন2ওন। এইটোৱেই হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ হেকিং প্ৰতিযোগিতা, য'ত হেকাৰ্ছে কোম্পানীসমূহৰ ছফ্টৱেৰ হেক কৰি ইয়াত নিৰাপত্তাৰ দোষ বা চিকিউৰিটি ফ্ল'জ বিচাৰি উলিয়ায় আৰু ইয়াৰ বিনিময়ত তেওঁলোকে লাভ কৰে নগদ ধন। এই প্ৰতিযোগিতাত $1,50,000 পৰা $1 মিলিয়নলৈকে বিভিন্ন পুৰস্কাৰ পোৱা যায়। সকলোতকৈ ডাঙৰ পুৰস্কাৰ এনে কোনো ডাঙৰ চিকিউৰিটি ফ্ল'জ বা দুৰ্বলতা খোজকঢ়াজনে পায় যি আগতে কোনেও বিচাৰি পোৱা নাই, আৰু ইয়াক কোৱা হয় জিৰো ডে ভালনাৰেবিলিটি। যেতিয়া কোনো হেকাৰে এনে এটা ত্ৰুটি বিচাৰি পায়, তেতিয়া তাৰ সবিশেষ একেটা কোম্পানীকে দিয়া হয়, যেনে গুগল, মাইক্ৰছফ্ট বা আপেল, যাতে তেওঁলোকে সেই সমস্যাটো, সেই সুৰুঙাটো তৎক্ষণাত নতুন এটা আপডেট মুকলি কৰি সমাধান কৰিব পাৰে। আৰু তেতিয়া হেকাৰে লাভ কৰে লাখ লাখ ডলাৰৰ নগদ পুৰস্কাৰ। অৰ্থাৎ এইটো এটা নৈতিক হেকিং প্ৰতিযোগিতা, য'ত হেকিঙে কাৰো ক্ষতি নকৰে, বৰঞ্চ নিৰাপত্তা আৰু শক্তিশালী কৰি তোলে। বহু বছৰ ধৰি এনে প্ৰতিযোগিতাত চীনা হেকাৰসকল আগৰণুৱা আছিল। সেয়া পন2ওন হওক বা আন যিকোনো হেকিং ইভেণ্টেই হওক, চীনা হেকাৰসকলে সদায় বাজি ধৰি থাকিবলৈ যত্ন কৰিছিল। কিন্তু 2017 চনৰ পিছত সকলোবোৰ হঠাতে পৰিৱৰ্তন হৈ গ'ল। পূৰ্বতে বিশ্বজুৰি হেকিং ইভেণ্টসমূহত উৎসাহেৰে অংশগ্ৰহণ কৰা চীনা হেকাৰসকলৰ উপস্থিতি হঠাতে ক'ৰবাত নোহোৱা হৈ গ'ল। চীনা হেকাৰ্ছৰ এই নিস্তব্ধতাই সকলোকে আমনি কৰিছিল, বিশেষকৈ আমেৰিকাক। আৰু এই সময়ছোৱাত চীনৰ এটা ডাঙৰ চাইবাৰ চিকিউৰিটি ফৰামৰ পৰা অহা এটা বাৰ্তাই সকলোৰে ব্ৰুক কোঁচাই তুলিছিল। চীনৰ এটা শীৰ্ষ চাইবাৰ চিকিউৰিটি ফৰাম হৈছে কিউহো 360 ডিগ্ৰী। ইয়াৰ CEO জং হংৱেৰ এটা মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, য'ত তেওঁ এই চীনা হেকাৰসকলক সমালোচনা কৰে। তেওঁ কয় যে তেওঁলোকে কিয় বিদেশলৈ গৈ হেকিঙৰ দক্ষতা দেখুৱাব লাগে। তেওঁ চীনৰ সংবাদ সংস্থা চিনাক এই মন্তব্য দিছিল, য'ত জুৱে কৈছিল যে এনে ইভেণ্টত ভাল প্ৰদৰ্শন কৰাটো কেৱল এটা কাল্পনিক জয়হে, অৰ্থাৎ কেৱল এটা শ্ব' অফ। তেওঁৰ স্থিতি আছিল, দেশৰ হেকাৰসকলে যিবোৰ দুৰ্বলতা বিচাৰি পায়, সেইবোৰৰ মূল্য লাখ লাখ টকা নহয়, বৰঞ্চ কোটি কোটি টকাহে। কিউহো 360 ডিগ্ৰীৰ CEOৰ এই বক্তব্যৰ কিছুদিনৰ পিছতে চীনা হেকাৰ্ছে আন্তঃৰাষ্ট্ৰীয় হেকিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বন্ধ কৰি দিয়ে। পিছত এইটো জানিব পৰা যায় যে চীনৰ হেকাৰ্ছে স্বেচ্ছাই এই কাম বন্ধ কৰা নাছিল। চীনা চৰকাৰেহে তেওঁলোকক বাধা আৰোপ কৰিছিল। যদি কোনোবাই কিউহো 360 ডিগ্ৰীৰ CEOৰ এই মন্তব্যক গুৰুত্ব সহকাৰে লৈছিল, তেন্তে সেয়া আছিল চীনা চৰকাৰ। কিছুদিনৰ পিছত চীনা চৰকাৰে আনুষ্ঠানিকভাৱে চাইবাৰ চিকিউৰিটিৰ গৱেষক আৰু হেকাৰক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰে। এই নিষেধাজ্ঞাৰ লগে লগে চীনৰ ভিতৰত এখন নতুন হেকিং প্ৰতিযোগিতাৰ প্ৰচলন আৰম্ভ কৰা হয়, যাৰ নাম দিয়া হয় টাইনফু কাপ। এই প্ৰতিযোগিতাখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বিকল্প হৈ পৰিছিল আৰু ইয়াত পুৰস্কাৰৰ ধন $10 লাখতকৈও অধিক ৰখা হৈছিল। টাইনফু কাপ মুকলি হোৱাৰ খবৰে বহুতো দেশৰ কাণ থিয় কৰাই ৰাখিছিল।
কাৰণ ইয়াৰ ইংগিত আছিল যে চীনে এতিয়া হেকিং ব্যৱহাৰ কৰি চাইবাৰ যুদ্ধৰ বাবে নিজকে প্ৰস্তুত কৰিছে। 2018 চনৰ নৱেম্বৰ মাহত চীনৰ চেংডু চহৰত টিয়ানফু কাপৰ প্ৰথমটো ইভেণ্টৰ আয়োজন কৰা হৈছিল, য'ত কিউহো 360 ডিগ্ৰীৰ গৱেষক কিংজন জাওৱে $2 লাখ পুৰস্কাৰ লাভ কৰে। তেওঁ এটা অতি শক্তিশালী আৰু বিপজ্জনক হেকিং ধৰিছিল, সেইটো আপেলৰ আইফোনত। তেওঁ ছাফাৰী ব্ৰাউজাৰৰ জৰিয়তে আক্ৰমণ আৰম্ভ কৰিছিল। তাৰ পিছত আইফোনৰ মূল ব্যৱস্থাত এটা সুৰুঙা বিচাৰি পাইছিল আৰু তাৰ পাছত এই ক্ৰুটিৰ জৰিয়তে তেওঁ কেৱল এটা ৱেব পেজ খুলি যিকোনো আইফোনক দূৰৰ পৰাই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ অৰ্থ আছিল যে যদি কোনো ব্যক্তিয়ে নিজৰ আইফোনৰ জৰিয়তে এই বিশেষ ৱেব পেজটোলৈ যায়, তেন্তে তেওঁৰ ফোনটো হেকাৰৰ নিয়ন্ত্ৰণলৈ আহিব তেওঁৰ বিনা অনুমতিত। কিংজন জাওৱে এই এক্সপেৰিমেণ্টটোক নাম দিছিল কিয়ছ, আৰু এই নামটো একেবাৰে নিখুঁত আছিল কাৰণ এই হেকটো অহা কেইমাহমানৰ ভিতৰত বিশ্বৰ চাইবাৰ বিশেষজ্ঞসকলৰ বাবে বেয়া সময়ৰ আগজাননী হ'বলৈ গৈ আছিল। চীনৰ টাইনফু কাপ আৰু কানাডাৰ পনটু ৱনৰ মাজত পাৰ্থক্য আছিল যে তেওঁলোকে হেকটো বিচাৰি উলিয়াই পোনপটীয়াকৈ কোম্পানীটোক দিছিল, কিন্তু টাইনফু কাপে তেনে কৰিলে কিন্তু চীনা চৰকাৰৰ জৰিয়তে। চীনা চৰকাৰে তেওঁলোকক বান্ধি দিছিল যে টাইনফু কাপত যি হেক পোৱা যায় সেয়া পোনপটীয়াকৈ কোম্পানীক দিয়া নহ'ব, বৰঞ্চ প্ৰথমে চীন চৰকাৰক দিয়া হ'ব আৰু তাৰ পিছত চীন চৰকাৰে নিজেই কোম্পানীটোক ডেলিভাৰী দিব। আৰু ইয়াৰ মাজতে প্ৰকৃত ধ্বংসৰ কাৰণ নিহিত আছিল। এইটো আছিল এনে এটা হেক যিটোৱে ক'লা বজাৰত বিক্ৰী কৰিলে লাখ লাখ টকা আনিব পাৰিছিল আৰু অপৰাধী বা চৰকাৰে হাজাৰ হাজাৰ মানুহৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছিল। 2 মাহৰ পাছত 2019 চনৰ জানুৱাৰী মাহত এপল ফোনত থকা দুৰ্বলতাটো এক আপডেটৰ জৰিয়তে নীৰৱে নাইকিয়া কৰি দিছিল, যিটো সুৰুঙা কিংজন জাওৱে আৱিষ্কাৰ কৰিছিল। কিন্তু প্ৰকৃত ছাৰপ্ৰাইজ 2019 চনৰ আগষ্ট মাহত আহিছিল, অৰ্থাৎ 7 মাহৰ পাছত গুগলে এখন গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল, য'ত তেওঁলোকে কৈছিল যে আইফোনত গণপৰ্যায়ৰ হেকিং অভিযান চলি আছে আৰু মানুহৰ ফোন বৃহৎ পৰিসৰত হেক কৰা হৈছে। গুগলৰ এই গৱেষণাই 5টা ভিন্ন সুৰুঙা চিনাক্ত কৰিছিল আৰু সেই 5টাৰ ভিতৰত এটা আছিল কায়ছ নামৰ একেটা সুৰুঙা, যিটো কিংজন জাওৱে টাইনফু কাপত দেখুৱাইছিল। অৰ্থাৎ কিংজন জাওৱে যি সুৰুঙা আৱিষ্কাৰৰ বাবে পুৰস্কাৰ লাভ কৰিছিল। কিন্তু গুগলে এই আক্ৰমণ কোনে সংগঠিত কৰিছিল আৰু কোন লোক হেক কৰিছিল সেই কথা প্ৰকাশ কৰা নাই। এতিয়া আমেৰিকাৰ বিশেষজ্ঞৰ সন্মুখত এটা কথা স্পষ্ট হৈ পৰিল যে চীনে কিউহো 360 ডিগ্ৰীৰ চিঅই দিয়া কৌশল অনুসৰণ কৰিছে। এই কথা প্ৰমাণ কৰিবলৈ আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে কিয়ছ সুৰুঙাৰ সম্পূৰ্ণ কাৰিকৰী বিভাজন কৰিছিল আৰু ই টাইনফু কাপৰ হেকৰ সৈতে হুবহু মিল খাইছিল। পিছত গুগলৰ গভীৰ অনুসন্ধানেও নিশ্চিত কৰিলে যে কিয়ছ আৰু বাস্তৱ জগতৰ আক্ৰমণ দুয়োটাৰে গঠন একে আছিল আৰু এই সঁজুলিসমূহ চীন চৰকাৰ আৰু পিপলছ লিবাৰেশ্যন আৰ্মিক দিয়া হয়। কিন্তু কথাটো ইয়াতেই ক্ষান্ত নাথাকিল। 2024 চনৰ ফেব্ৰুৱাৰী মাহত ক'ড শ্বেয়াৰিং ৱেবছাইট গিটহাবত কিছু তথ্য ফাদিল হৈছিল। এইটো আছিল IT চিকিউৰিটি ফৰাম আইচোনো নামৰ চীনা কোম্পানী এটাৰ তথ্য। এই তথ্যত কোম্পানীটোৰ ইমেইল, চেটলগ আৰু স্পাইৱেবৰ বিকাশৰ বিৱৰণ আছিল। ফাদিল হোৱা তথ্যত প্ৰকাশ পাইছে যে এই কোম্পানীয়ে চাইবাৰ চোৰাংচোৱা সঁজুলি নিৰ্মাণ কৰে। ফাদিল হোৱা তথ্যত চীনৰ জননিৰাপত্তা মন্ত্ৰণালয় আৰু আইচোনৰ মাজত হোৱা যোগাযোগৰ কথা উল্লেখ কৰা হৈছে। প্ৰকাশ পাইছে যে প্ৰতিটো হেক কৰা ইমেইল ইনবক্সৰ বাবে আইচোনোৱে চৰকাৰৰ পৰা হাজাৰ হাজাৰ ডলাৰ চাৰ্জ লয়। আজি টাইনফু কাপে 8ম বছৰত ভৰি দিছে আৰু চীনৰ কিছুমান বৃহৎ টেক জায়েণ্ট যেনে টপছেক, আলিবাবা, ৱাইডু আৰু কিউহো 360 ডিগ্ৰীৰ পৃষ্ঠপোষকতা কৰিছে। কিন্তু এতিয়া আমেৰিকাৰ বিষয়াসকল অতিশয় চিন্তিত, কাৰণ এই প্ৰতিযোগিতাত জড়িত লোক আৰু কোম্পানীসমূহত চীনৰ সেনাবাহিনীৰ সৈতে সম্পৰ্ক থকা যেন লাগে। টপছেক হৈছে বেইজিংস্থিত এটা কোম্পানী যিয়ে টাইনফু কাপৰ আয়োজন কৰে। আমেৰিকাৰ বিশেষজ্ঞসকলৰ মতে এই কোম্পানীটোৱে প্ৰকৃততে টাইনফু কাপৰ জৰিয়তে চীনা জাতীয়তাবাদী হেকাৰক নিযুক্তি দিছে। এই সকলোবোৰ কথাই ইংগিত দিয়ে যে চীনে টাইনফু কাপৰ আৱৰণত নিজৰ চাইবাৰ অস্ত্ৰ নিৰ্মাণ কৰি আছে আৰু সেইবাবে
ৰাষ্ট্ৰীয় শক্তিসমূহে হেকাৰক সমৰ্থন কৰে, তেতিয়া সেয়া বঁটা লাভ কৰা নহয়, বৰঞ্চ তেওঁলোকৰ উদ্দেশ্য বেলেগ। 2024 চনত আমেৰিকাৰ কোষাগাৰ বিভাগৰ তথ্য হেক কৰা হৈছিল। আমেৰিকাৰ তথ্য অনুসৰি চীন চৰকাৰৰ পৃষ্ঠপোষকতাত হেকাৰে আমেৰিকাৰ কোষাগাৰ বিভাগৰ কম্পিউটাৰ হেক কৰি স্পৰ্শকাতৰ নথিপত্ৰ চুৰি কৰিছিল। 2024 চনতেই চীনা হেকাৰসকলে কমেও 9টা আমেৰিকান টেলিকম কোম্পানীৰ নেটৱৰ্ক হেক কৰিছিল, য'ত AT&T, ভেৰাইজন আৰু টি-মোবাইল আছিল উল্লেখযোগ্য। 2021 চনত চীনৰ এটা হেকিং গ্ৰুপ ভল্ট আইফোনে আমেৰিকাৰ শক্তি আৰু পানী পৰিশোধন ব্যৱস্থাক লক্ষ্য কৰি লৈছিল। 2023 চনতো এটা মেলৱেৰ আক্ৰমণৰ কথা পোহৰলৈ আহিছিল, যিটো গুৱামত থকা আমেৰিকাৰ সামৰিক ঘাটিত সংঘটিত হৈছিল। এইবোৰত চীনা চৰকাৰ জড়িত থকাৰ তথ্য পোহৰলৈ আহিছিল। বিশেষজ্ঞসকলে কয় যে যেতিয়া চীনা হেকিং গ্ৰুপে যিকোনো আন্তঃগাঁথনিক লক্ষ্য কৰি লয়, তেতিয়া তেওঁলোকে বহু বছৰ ধৰি ছিষ্টেমৰ ভিতৰত নিজৰ প্ৰৱেশ নীৰৱে বজাই ৰাখে আৰু সময় আহিলেই ক্ষতি কৰে। এই সকলোবোৰ কথা দেখুৱাইছে যে চাইবাৰ যুদ্ধৰ বাবে সাজু হ'বলৈ চীনে হেকাৰৰ সেনাবাহিনী প্ৰস্তুত কৰি আহিছে। এনে এখন যুদ্ধ য'ত মিছাইল নহয়, কেৱল কোডেহে সমগ্ৰ দেশক আঁঠুলৈ আনিব পাৰে, য'ত নেটৱৰ্ক জামে বিমান আক্ৰমণতকৈও অধিক ক্ষতি কৰিব। ফোনত উপস্থিত চোৰাংচোৱা সঁজুলিটো বাস্তৱ জীৱনৰ এজেণ্টতকৈও অধিক বিপদজনক হ'ব, য'ত শ্বেয়াৰ বজাৰৰ বিপৰ্যয় মাত্ৰ এটা ক্লিকতে জনসাধাৰণৰ মাজত ভয়ৰ জোৱাৰ বিয়পাব পাৰে। আশা কৰোঁ আপোনালোকে সকলোৱে মিডিয়াটেক আছামৰ এই ভিডিঅ'টো বহুত লাইক আৰু শ্বেয়াৰ কৰিব।